নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন অৰ্থাৎ অনুপাত আৰু সমানুপাতৰ পাৰ্ট 4 আলোচনা কৰিম। ইয়াৰ পূৰ্বতে মই পাৰ্ট 1 আৰু পাৰ্ট 2 লগতে পাৰ্ট 3 আলোচনা কৰিছোঁ। এই কুৱেশ্যন কেইটা আসাম পুলিচ ABUBৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। যদি আপোনালোকে ইয়াৰ পাৰ্ট 1 বোৰ চাইছে তেনেহ'লে গম পাব যে এই মেথছ কেইটা আগৰ পৰীক্ষাটো আহিছিল, লগতে আসাম পুলিচ ABUBৰ সিলেবাস ৱাইজ মেথছ কেইটা মই কৰাই আছোঁ। সো বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটো হ'ল দুটা সংখ্যাৰ অনুপাত 2:3 আৰু সিহঁতৰ গুণফল 294, তেন্তে সৰু সংখ্যাটো উলিওৱা, মানে সৰু সংখ্যাটো ওলাব লাগিব। ইয়াত ৰেচিঅ'টো আমি কি দি আছে 2:3 দি আছে। এতিয়া আমি কি বুলি ধৰি ল'ম 2x আৰু 3x হিচাপে ধৰি ল'ম। এতিয়া চোৱা কি কৈছে, এই অনুপাতটোৰ কি সংখ্যাটোৰ কি পূৰণফল কৈছে। সংখ্যাটো কি আমি ধৰিছোঁ 2x আৰু 3x, ইয়াৰ পূৰণফল বুলি কৈছে, মানে গুণফল বুলি কৈছে। তো গুণফল মানে গুণফল কিমান দিয়া আছে 294। এতিয়া চোৱা 2 3 গুণ কিমান হ'ব 6, আৰু x into x কৰিলে কিমান পাম x স্কুৱেৰ কিমান 294। এতিয়া x স্কুৱেৰ ইকুৱেল কি হ'ব 294, x স্কুৱেৰ লগত 6টো কি হৈছে পূৰণ হৈ আছে। এতিয়া আহিলে তলত আহিলে কি হ'ব, এইটো সফালে গ'লে হৰণ হৈ যাব। এতিয়া 6 দি এইখিনি কাটাকাটি কৰিব লাগিব। 6 দি 29 কেইবাৰ যাব 6 তাৰ গুণ কিমান 24, তো থাকিব ইয়াতে কিমান 5, আৰু এইফালে কিমান 54, তো কেইবাৰ যাব ইয়াক 9 বাৰ। তো x স্কুৱেৰ ইকুৱেল কিমান হ'ল 49। সো x ইকুৱেল কিমান হ'ব, x ইকুৱেল কিমান হ'ব 7। নিশ্চয় বুজি পাইছা। এতিয়া আমি কি ওলাব লাগে সৰু সংখ্যা। সৰু সংখ্যাটো কোনটো হ'ব, ইয়াতে সৰুটো কোনটো এইটো আছে, তো ওলাব লাগে কি 2x, 2 into x, তো 2 into x মান কিমান পাইছোঁ 7, সো ইনটু কৰিলে কিমান পাম 14। সো ৰাইট আনসাৰ হ'ব 14, অপশ্যন বি। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 2, এইটোও চোৱা ঠিক একেধৰণৰ কুৱেশ্যন হয়। যদি দুটা সংখ্যাৰ অনুপাত 7:9 আৰু সিহঁতৰ গুণফল 1575 হয়, তেন্তে ডাঙৰ সংখ্যাটো কি হ'ব। ইয়াত কি দি আছে, আমি কি সংখ্যাটো কি ধৰি ল'ম 7x আৰু 9x সংখ্যা দুটা ধৰি লৈছোঁ। এতিয়া চোৱা এই দুটাৰ কি গুণফল বুলি কৈছে, 7x আৰু 9xৰ কি গুণফল কিমান বুলি কৈছে 1575 বুলি কৈছে। এতিয়া চোৱা 7 9 কিমান 63, x পূৰণ x স্কুৱেৰ ইকুৱেল 1575। এতিয়া আমি ইয়াৰ পৰা কি ওলাব লাগিব x স্কুৱেৰ ইকুৱেল কি হ'ব 1575/63। এবাৰ 9 দি কাটাকাটি কৰিব পাৰিম। 9 দি ইয়াক কেইবাৰ যাব 7 বাৰ, আৰু ইয়াক কেইবাৰ যাব 9 দি 1 বাৰ, তো থাকিব কিমান 6, আৰু ইফালে থাকিব কিমান 7, তো কেইবাৰ যাব 9 7 গুণ 63, থাকিব কিমান 45। 45 9 দি কিমান যাব 5 বাৰ। নিশ্চয় বুজি পাইছা। এতিয়া আমি কি কৰিম, ইয়াক হাতেদি কাটাকাটি কৰিম। হাতেদি কেইবাৰ যাব 2 বাৰ, আৰু থাকিব কিমান ইয়াতে 7 2 গুণ কিমান 14, আৰু এইফালে থাকিব কিমান 35, তো কিবা যাব 7 5 গুণ 35। নিশ্চয় বুজি পাইছা। তো x স্কুৱেৰ কিমান পালোঁ আমি 25। তো xৰ মান কি হ'ব, xৰ মান কি হ'ব, xৰ মান x ইকুৱেল কিমান পাম আমি 5, কাৰণ 5টো কাৰ বৰ্গ 25ৰ বৰ্গ, তো x কিমান পালোঁ 5। আমাৰ ওলাব লাগে কি ডাঙৰ সংখ্যা। ডাঙৰ সংখ্যা কোনটো হ'ব, এইটো 9x ওলাব লাগে। 9 পূৰণ x মানে কিমান 5, তো কিমান হ'ব 9 পূৰণ 5 45। সো ৰাইট আনসাৰ হ'ব 45, অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 3, যদি তিনিটা সংখ্যাৰ অনুপাত 2:3:4 আৰু সিহঁতৰ গুণফল 5184 হয়, তেন্তে ডাঙৰ সংখ্যা হ'ব। এইটো সেম আগৰ নিচিনাকৈ কৰিলে হ'ল। সংখ্যাটো আমি কি ধৰিম 2x 3x আৰু 4x ধৰিম। একেটা কি গুণফল লৈ গৈছে। সো
2x পূৰণ 3x পূৰণ 4x আৰু কিমান বুলি কৈছে গুণফল কিমান বুলি কৈছে 5184 এতিয়া এটা পূৰণ কৰিলে কিমান পাম 3 2 গুণ 6 6 4 গুণ 24 24 এতে চোৱা দে এতে x আগতে দুটা x যদি পূৰণ কৰি দিও আমি কি পাও x স্কয়ার আৰু তিনটা x যদি পূৰণ কৰি দিও x পূৰণ x কৰিলে কি পাম আমি x কিউব পাম এটো মজা ৰাখিবা সদায় এতিয়া চোৱা এক মিনিট এখিনি মই মুছি লও এবাৰ এখিনি পূৰণ কৰিলে কিমান পাম আমি x কিউব ইকুয়াল কিমান হ'ব 5184 হল এতিয়া চোৱা x কিউব ইকুয়াল কি হ'ব 5184 by 24 এবাৰ 6 দে কাটি দিম ইয়াক নিশ্চয় বুজি পাইছা তোমালোকে কি কৰিবা 24 টো কি x কিউবৰ লগত কি হৈছে পূৰণ হৈ আছে তো ইফালে আহিলে এটো কি হ'ব হৰণ হ'ব তো 6 দি কাটি কৰি দিলে হল 6 দি 24 কিবা যাব 4 বাৰ ইয়াক কিবা যাব নিশ্চয় বুজি পাইছা 6 দি 51 কিবা যাব 8 বাৰ 8 6 কিমান 48 হয় এটা থাকিব কিমান ইয়াতে 51 আছে তো থাকিল কিমান 38 থাকিলে কিবা পাব 6 বাৰ 6 গুণ 36 আৰু থাকিল কিমান 24 24 কিবা যাব 4 বাৰ এবাৰ 4 দি ইয়াক কাটি দিয়া 4 দি এটো কিবা যাব 2 বাৰ আৰু 6 যাব 1 বাৰ তো থাকিব কিমান 2 24 তো কিমান হল 216 সো x কিউব ইকুয়াল কিমান পালো 216 সো x ইকুয়াল কি হ'ব কি সংখ্যা তিনিবাৰ পূৰণ কৰিলে আমি কি 216 পাও 6 যদি তিনিবাৰ পূৰণ কৰিলে কিমান পাম আমি 216 নিশ্চয় বুজি পাইছা এটা জানা থাকে 2 কিউবৰ মান 2 কিউব মানে কিমান 8 3 কিউব মানে কিমান 27 ঠিক হেজৰে 6 কিউব মানে কিমান 216 তো x এর মান পাই গলো আমি 6 তেন্তে কি কৰিব লাগে ডাঙৰ সংখ্যাটো কোনটো হ'ব 4x 4 into x মানে কিমান 6 তো 4 6 গুণ কিমান হ'ব 24 সো রাইট आंसर হ'ব 24 নিশ্চয় বুজি পাইছা এটো কাটাকাটি তো মই অঙ্কালে কৰি দিব পাৰো কিন্তু তোমালোকে বুজি নোপোৱা বুলি মই কি লাহে লাহে কাটাকাটি কৰি দি আছো তাতে সবে বুজি পায় নেক্সট কোৱেশ্চন নাম্বার 4 এটো সেম যদি তিনটা সংখ্যাৰ অনুপাত ইমান দিয়া আছে আৰু হেতৰ গুণফল দিয়া আছে তেন্তে তিনটাৰ এবাৰ কি লবা গৈছে যোগফল লবা দিছে একেটা আমি কি ধৰিলম সেম আগনিষ্টাকে 2x into 3x into 5x ইকুয়াল কিমান বুলি কৈছে গুণফল 3750 এতিয়া সোয়া একেটা পূৰণ কৰিলে কিমান পাম আমি 2 3 গুণ 6 6 5 গুণ 30 আৰু x তিনটা পূৰণ কৰিলে কি পাম আমি x কিউব ইকুয়াল কি হ'ব 3750 এটা x কিউব ইকুয়াল কি হ'ব 3750 by 30 ইয়ার 0 ক্যান্সেল এবার 3 জি 3 কে বাজাবো একবার আর হাতক যাব দুইবার তো থাকিল কিমান 15 কে বাজাবো 5 বার সো x কিউব ইকুয়াল কিমান পালো আমি 125 x কিউব ইকুয়াল কিমান পালো 125 সো 125 এর ঘনমূল কিমান হ'ব 5 নিশ্চয় বুঝি পাইছা কারণ 5 3 বার পূরণ করলে কিমান পাম আমি 125 এতে ওলাব লাগে যে তিনিওটা সংখ্যার কি যোগফল ওলাব লাগে মানে কি 2 2x যোগ 3x যোগ 5x তো তিনটা যোগ করলে কিমান পাও 2 3 5 3 8 নিশ্চয় বুঝি পাইছা 5 3 8 আর 2 10 তো কি হলো 10 এটো মই ভালদৰে বুঝাই দি আছো সোয়া কি কৈছে তিন তো সংখ্যার কি যোগফল বুলি কৈছে মানে তিনটা সংখ্যা কি আছিল সংখ্যা কেটা আছিল 2x যোগফল মানে কি হ'ব তিনটা যোগ 3x যোগ 5x তিনটা যোগ করলে কিমান পাম 10x যোগফল ওলাব কৈছে তো 10 into x এর মান কিমান পাইছো আমি 5 সো 10 into 5 কিমান হ'ব 50 সো রাইট आंसर হ'ব অপশন বি এখিনিতে জনাই দিও যে তোমালোকৰ আসাম পুলিশ এবি ইউবিৰ যিবোৰ মেথছৰ সিলেবাস পৰে হেকেটা মই চ্যাপ্টাৰ ওয়াইজ বুজাই দি আছো ইয়াৰ পূৰ্বতে মই পাৰ্সেন্টেজ বুজাইছো ফ্ৰেকশন বুজাইছো ডেসিমেল এবাৰ বুজাইছো
মেনচুৰেশ্যন বুজাইছোঁ যদি তোমালোকে চোৱা নাই এতিয়ালৈকে তেন্তে আমাৰ চেনেলটি যোগেদি চাব পাৰিবা সেই কুৱেশ্যনকেইটা সেম আসাম পুলিচ ইউবিৰ সিলেবাস ওয়াইজ বনোৱা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 5 দুটা সংখ্যাৰ অনুপাত 2:3 আৰু সংখ্যাকেইটাৰ বৰ্গৰ যোগফল 52 হলে ডাঙৰ সংখ্যা হ'ব এটা কি কৈছে এতে চোৱা কুৱেশ্যনটো কৈছে বৰ্গৰ যোগফল বুলি কৈছে সংখ্যাটো আমি ধৰি ললো 2x আৰু 3x এতিয়া চোৱা কি কৈছে সংখ্যাকেইটাৰ বৰ্গৰ যোগফল মানে কি 2x ৰ কি বৰ্গৰ যোগফল মানে কি স্কয়াৰ বৰ্গ দিলো এটাৰ কি যোগফল কৈছে কাৰণে যোগ 3 দিছো ইয়াৰ কি বৰ্গৰ যোগফল কিমান হয় বুলি কৈছে 52 হয় বুলি কৈছে এতিয়া দুটাৰ লগত স্কয়াৰ আছে তো 2 স্কয়াৰ মানে কিমান 4 আৰু x ৰ লগত স্কয়াৰ মানে x স্কয়াৰ 3 ওপৰত স্কয়াৰ মানে কিমান 9 আৰু x মানে x স্কয়াৰ ইকুয়াল কিমান কৈছে 54 এটা সোয়া 4 আৰু 9 যোগ কৰিলে কিমান পাম 13 তো x স্কয়াৰ তো এটা আহি গেল তো 52 এটা সোয়া আমি কি পালো তো x স্কয়ার ইকুয়াল কিমান পাম 52/13 তো কিমান পালো x স্কয়ার একাৰাটি কৰি কিমান হ'ব 4 তো x স্কয়ার ইকুয়াল 4 মানে x ইকুয়াল কিমান পাম x ইকুয়াল আমি পাম 2 তো ওলা বাকি দিছে ডাঙৰ সংখ্যা হ'ব ডাঙৰ সংখ্যাটো মানে কোনটো 3x টু ডাঙৰ তো 3 into x মানে কিমান 2 সো ৰাইট আনসার হ'ব 6 অপশন বি নিশ্চয় বুজি পাইছা এতিয়া আজিৰ ভিডিওটিৰ অন্তিম কুৱেশ্যন নম্বৰ 6 এটা কি দিছে দুটা সংখ্যাৰ যোগফল দুটা সংখ্যাৰ অনুপাত 2:3 আৰু সংখ্যাকেইটাৰ বৰ্গৰ যোগফল 52 সৰি এটা কুৱেশ্যনটো বলিছে আগতে মই 6 নম্বৰ কুৱেশ্যনটো কৰিছো এতিয়া কি 5 নম্বৰটো কৰো দুটা সংখ্যাৰ অনুপাত 3:4 আৰু সংখ্যাকেইটাৰ বৰ্গৰ যোগফল 225 হলে সৰু সংখ্যা হ'ব আগতে মই কি 6 নম্বৰটো কৰিছিলো এতিয়া কি 5 নম্বৰটো কৰি আছো কুৱেশ্যন কৰতে কি উল্টা পুল্টা হৈছে আগতে 5 নম্বৰটো কৰিব লাগিছিল একো নাই সোয়া কি কুৱেশ্যন কৈছে সংখ্যাকেইটা ধৰি ললো 2x সৰি 3x আৰু 4x এতিয়া সোয়া ইহঁতৰ কি বৰ্গৰ যোগফল বুলি কৈছে তো 3x স্কয়ার প্লাস 4x স্কয়ার হোল স্কয়ার দে এটা 3 স্কয়ার মানে কিমান 9 তো x স্কয়ার আছে x স্কয়ার 4 লগত স্কয়ার মানে কিমান 16 x স্কয়ার আছে x স্কয়ার যোগফল কিমান বুলি কৈছে 225 ইয়াত মন কৰিবা যে এতে যোগফল বুলি কৈছে এখানে যোগ চিহ্ন দিছো আগতে পূৰণফল বুলি কৈছিল এখানে পূৰণ চিহ্ন দিছিলো এতিয়া সোয়া যোগ কৰিলে কিমান পাম 9 আৰু 16 25 x square equal 225 so x square equal কি হ'ব 225/25 পাঁচ দি কাটাকাটি কৰিলে কিবা যাব ইয়াক 5 বাৰ 5 দি ইয়াক কিবা যাব 5 4 গুণ 20 আৰু থাকিব কিমান 25 তো 5 বাৰ যাব তো 5 দি 45 কিবা যাব 9 বাৰ সো আমি কি পালো x square equal কিমান পালো আমি 9 so x equal কি হ'ব 3 হ'ব কাৰণ 3 বৰ্গ কিমান 9 এটা ওলাবা কি দিছে সৰু সংখ্যা ওলাবা দিছে সৰু সংখ্যাটো কোনটো হ'ব 3 টু হ'ব 3x2 তো 3x ইকুয়াল মানে কি 3 পূৰণ x ৰ মান কিমান 3 পাইছো তো 3 পূৰণ 3 কিমান হ'ল 9 সো ৰাইট আনসারটো হ'ব অপশন এ তো আজিৰ ভিডিওটি এখিনিয়ে মোট 6টা কোৱেশ্যন কৰিছো এই কোৱেশ্যনকেইটা খুবেই ইম্পৰ্টেন্ট যদি এই চেনেলটি যোগেদি আপোনালোকে কিবা শিকিব পাইছে তেনেহলে চেনেলটি সাবস্ক্রাইব কৰি দি দিব ভিডিওটি চোৱাৰ কাৰণে ধন্যবাদ